অসম চুক্তি ধোঁৱা চাঙত পেলাই দিলে। 6 নম্বৰ দফা আজি হেৰাই থাকিলে। NRC ধোঁৱা চাঙত তেওঁলোকে এৰি দিলে। তাৰ লগে লগে 6 জনগোষ্ঠী কি হৈছে আপোনালোকে সকলোৱে দেখিছে। বিজেপিত এতিয়া প্ৰকৃত বিজেপিয়ে নিৰ্বাচন খেলাৰ পৰা বহুতে বঞ্চিত হৈছে। এই ক্ষেত্ৰত কেৱল দেখিছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এটা বাহিনীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা যেন আমাৰ অনুভৱ হৈছে। আৰু ৰাইজেও এইটো দেখিছে। আৰু ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো বাহিনী তাক প্ৰতিহত কৰিবৰ কাৰণে আগন্তুক এই নিৰ্বাচনত সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰ বাবে আমি ৰাইজকো আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে যেনেকৈ অসমখন তেওঁলোকে চেণ্ডিকেট ৰাজ, লুণ্ঠন, শোষণ আৰু অসমৰ জনসাধাৰণৰ মাজত বিভাজন আনি যেনেকৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে, আমাৰ জনসাধাৰণৰ মাজত প্ৰলোভন আৰু দমনৰ ৰাজনীতি তেওঁলোকে কৰিছে, তাৰ পৰা এইবাৰ মুক্তি পাবৰ কাৰণে অসমৰ জনসাধাৰণে সিদ্ধান্ত ল'ব লাগিব। তাৰ কাৰণে আমি অসমৰ জনসাধাৰণক আহ্বান জনাবলৈ বিচাৰিছোঁ, এই নিৰ্বাচনটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। অসমৰ ভৱিষ্যতৰ কাৰণে অসমত এটা সুস্থিৰ ৰাজনীতি পৰিৱেশ আমাক লাগে, গুণগত আমাক ৰাজনীতি পৰিৱেশ লাগে, এটা মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাটো আমাৰ দৰকাৰ আৰু বিভিন্ন জাতিৰ জনগোষ্ঠীৰ ধৰ্মাৱলম্বী যাতে এটা সম্প্ৰীতিৰ অসম গঢ়াটো আমাৰ দৰকাৰ। আমি ঐক্যবদ্ধ শক্তিশালী অসম গঢ়াটো দৰকাৰ। সেই সময়ত আটাইতকৈ আমাৰ শত্ৰু হিচাপে থিয় দিয়া বিজেপি যি সাম্প্ৰদায়িক দল, এই সাম্প্ৰদায়িক আমি উৎখাত কৰিবৰ কাৰণে ইতিমধ্যে আমি ঐক্যবদ্ধ হৈছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আমাৰ অখিল গগৈ ডাঙৰীয়া, জন এংঠিকাটাৰ ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ আৰু আমাৰ মনোৰঞ্জন তালুকদাৰ আমি ঐক্যবদ্ধ হৈ এইবাৰ এই নিৰ্বাচনত তেখেতসকলক বিজেপিৰ বিৰুদ্ধে যি তেওঁলোকে স্থিতি লৈ পেলাই যুঁজিছে, এই যুঁজত আমি নিশ্চিতভাৱে আমি যে এই নিৰ্বাচনত আমি কিছু ন্যায় আমি বিচাৰিব বিচাৰিছোঁ। যে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে শৰাইঘাটৰ ৰণৰ হুংকাৰ দিছিল 2016 চনত। আৰু সেই 2016 চনত যি নিৰ্বাচন, সেই নিৰ্বাচনৰ যিটো ঢৌ আপোনালোকে দেখিছিল, পৰিৱৰ্তনৰ ঢৌ আছিল, নৰেন্দ্ৰ মোদীৰ ঢৌ আছিল, সৰ্বানন্দ সোণোৱালৰ ঢৌ আছিল। সেই সময়ত বিজেপি জিকি গৈছিল। সেই সময়তে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছিল। জাতি মাটি ভেটিক ৰক্ষা কৰিবলৈ কাৰণে তেওঁলোকে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিল। 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিল। তেওঁলোকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰি তেওঁলোকে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰিম বুলি কৈছিল। 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিল। যুৱক যুৱতীসকল প্ৰতি বছৰে 2 লাখকে চাকৰি দিম বুলি কৈছিল। তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল। আৰু অসমখন তেওঁলোকে ভাৰতৰ ভিতৰত এটা সৰ্বশ্ৰেষ্ঠ ৰাজ্য গঢ়িম বুলি তেওঁলোকে দিছিল। কিন্তু এই কথাবিলাক সকলো অসাৰ, কোনো ধৰণৰ তেওঁলোকে এই বিষয়বিলাকত কাম নকৰিলে। অসম চুক্তি ধোঁৱা চাঙত পেলাই দিলে। 6 নম্বৰ দফা আজি হেৰাই থাকিলে। NRC ধোঁৱা চাঙত তেওঁলোকে এৰি দিলে। তাৰ লগে লগে 6 জনগোষ্ঠী কি হৈছে আপোনালোকে সকলোৱে দেখিছে। মূল্য বৃদ্ধি কি হৈছে, মূল্য বৃদ্ধিত কেনেকৈ আমি কুঙা হ'বলগীয়া হৈছে আপোনালোকে সকলোৱে দেখিছে। তাৰপিছত তেওঁলোকে অসমখন শ্ৰেষ্ঠ ৰাজ্য কৰিবলৈ কোৱা যিবিলাক তেওঁলোকে কৈছিল, যে সেই সময়ত আমি দেখিলোঁ যে অসম আজিও কেগৰ প্ৰতিবেদন মতে এতিয়াও আমি 20ৰ তলত আছোঁ। তাৰমানে শিক্ষাত আমি 27, স্বাস্থ্যত আমি 28, তেনেকুৱা পৰ্যায়ত আমি আছোঁ। গতিকে এই 2016 চনৰ নিৰ্বাচন আৰু 2021 চনৰ নিৰ্বাচন, 2021 চনৰ নিৰ্বাচনত আমি কা আইনৰ বিৰুদ্ধে আমি যুঁজিছিলোঁ। অসম জাতীয় পৰিষদ দলে কা জাপি দিয়াৰ পাছত আমি জন্ম হোৱা দল আৰু 100 দিনৰ ভিতৰত আমি নিৰ্বাচন খেলিবলগীয়া হৈছিল। ৰাইজৰ দলো কাৰ আন্দোলনৰ পাছতে জন্ম হোৱা এটা দল। কিন্তু কাৰ দৰে এটা জাতি ধ্বংসী আইন যিটো 54 বছৰৰ বিদেশী এতিয়া জাপি দিছে তেওঁলোকে, সেই সময়ত আমি তেওঁলোকক ৰাজনৈতিকভাৱে তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে, ৰাজনৈতিকভাৱে যুঁজিবৰ কাৰণে আমি যুঁজিছিলোঁ 2021 চনত। কিন্তু আমি সকলোৱে সুকীয়াকৈ আমি যুঁজিছিলোঁ। কংগ্ৰেছে বেলেগকৈ নিৰ্বাচন খেলিছিল, আমি সুকীয়াকৈ নিৰ্বাচন খেলিছিলোঁ, ৰাইজৰ দলো সুকীয়াকৈ নিৰ্বাচন খেলিছিল। সেইকাৰণে ভোটটো বিভাজন হৈছিল। এইবাৰ কিন্তু এই নিৰ্বাচনটো 2026 চনৰ নিৰ্বাচনটো 2021 চনৰ নিৰ্বাচনৰ দৰে বিভক্ত নিৰ্বাচন নহয়। আমি ঐক্যবদ্ধ হ'লে কোনো কাৰণত বিজেপিয়ে, বিশেষকৈ আমি উজনিৰ কথা কওঁ, উজনি অসমৰ কথা কওঁ, উজনিৰ যি 44টা সমষ্টি আছে, এই 44টা সমষ্টিৰ ভিতৰত তেওঁলোকে প্ৰায় 28টা সমষ্টিত তেওঁলোকে এইবাৰ মুখ ঠেকেচা খাব বিজেপিয়ে। গতিকে এই নিৰ্বাচনটো 16 নিৰ্বাচনো নহয় য'ত তেওঁলোকে পৰিৱৰ্তনৰ ঢৌ আহিছিল। এই নিৰ্বাচনটো 21ৰ নিৰ্বাচনো নহয় য'ত আমি বিভক্ত হৈ খেলিছিলোঁ। গতিকে 2026 চন নিৰ্বাচন ৰাইজ, আমি ঐক্যবদ্ধ বিৰোধী ঐক্যমঞ্চ আৰু এই নিৰ্বাচনটো
বিজেপি মিত্ৰজোঁটে কেৱল বিজেপি মিত্ৰজোঁটে নহয়, হিমন্ত বাহিনীৰ বিৰুদ্ধে আমি যুঁজিব বিচাৰিছোঁ। গতিকে